কেনেকুৱা হ'ল এক্সাম আৰু এবেকা শিকাৰ পিছত মেথছত অকমান ইজি হৈছে নে ক্যালকুলেশনত এটা বিশেষ হলত প্ৰায় 1300 ছাত্ৰ ছাত্ৰীয়ে একেলগে অংকৰ পৰীক্ষা দিলে আৰু তাৰ পিছত ইয়াত এই সকল শিক্ষকে তেওঁলোকৰ বহি পৰীক্ষা কৰি আছে বা এক্সাম পেপাৰ চেকিং কৰি আছে আৰু মই আপোনালোকক ক'ব বিচাৰিছো যে কেনেকৈ এবেকাছৰ এক্সামৰ পিছত কেনেকৈনো তেওঁলোকৰ এক্সাম পেপাৰ চেকিং হয় এই বিষয়ে এই ভিডিঅ'টোত আপোনালোকে গম পাব চাওক মই এটা ডাঙৰ হলত আছো আৰু অসমৰ প্ৰায় 1200 ছাত্ৰ ছাত্ৰীয়ে এই হলটোলৈ আহি তেওঁলোকে এবেকাছৰ এক্সাম দিছে আৰু এইখিনিতে কৈ থওঁ যে তেওঁলোকে প্ৰায় 3 মিনিটৰ পৰা 5 মিনিটৰ ভিতৰত এই এবেকাছৰ তেখেতে এক্সাম দিছে আৰু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰী আহিছে ইয়াত অংশগ্ৰহণ কৰিবৰ বাবে এই ভিডিঅ'টোত এবেকাছৰ বিষয়ে সকলোবিলাক কথা আপোনালোকে গম পাব বিশেষকৈ SIP একাডেমি আৰু এবেকাছ কি হয় এই ছাত্ৰ ছাত্ৰীসকলক দেখিছে সকলোৱে ইয়াত আজি অংকৰ পৰীক্ষা দিছে এবেকাছৰ পৰীক্ষা দিছে ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ হুকলাইন কেইটা আপোনালোকে শুনিছে মই ক'ত আহিছো আপোনালোকে গম পাইছে মই আহিছো মনিৰাম দেৱান ট্ৰেড চেণ্টাৰ আৰু মনিৰাম দেৱান ট্ৰেড চেণ্টাৰৰ তিনিটাকৈ হলত আজি অনুষ্ঠিত হৈছে এটা বিশেষ অনুষ্ঠান যিটো অনুষ্ঠানৰ বাবে মই আহিছো আৰু এইখিনিতে মই কৈ থওঁ যে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় 1200 ছাত্ৰ ছাত্ৰীয়ে SIP একাডেমি এবেকাছৰ উদ্যোগত তেওঁলোকে আজি এক্সাম দিছে মুঠতে এটা কথা ক'ব লাগিব যে 1200 ছাত্ৰ ছাত্ৰীয়ে একেলগে 3 মিনিটৰ পৰা 5 মিনিটৰ ভিতৰত তেওঁলোকে অংক কৰিব মেথছ কৰিব আৰু তাৰ পিছত তেওঁলোকে যেন যাদুৱে কৰি দিয়ে এনেকুৱা আপোনালোকৰ লাগিব গতিকে ভিতৰলৈ যাওঁ মোৰ লগত নূৰ আছে নূৰে মোক আজি গাইড কৰিব গোটেইখিনি নূৰ তুমি শিৱসাগৰ হয় 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 শিৱসাগৰৰ পৰা আহিছোঁ আৰু স্বাগতম আপোনাৰ লগত জড়িত হয় হয় মই শিৱসাগৰৰ যিটো ফ্ৰেঞ্চাইজি শিৱসাগৰ নাজিৰাত সেই কৰি আছোঁ লাষ্টে 2.5 বছৰ হৈছে হয় আপোনাক বহুত স্বাগতম আমাৰ SIP এবেকাছ 2024 যি প্ৰতিযোগিতা অনুষ্ঠানলৈ বিৰাট ভাল লাগিব আৰু ভিতৰত 1200 ছাত্ৰ ছাত্ৰী আৰু প্ৰতিজনৰ লগত যদি দুজনকৈ পেৰেণ্টছ আহিছে কিমান মানুহ আছে ভিতৰত চাওক ভিতৰলৈ যাওঁ বলক ভিতৰত নিজৰ সন্তানে এবেকাছৰ এক্সাম দি আছে আৰু বাহিৰত এইসকল অভিভাৱকে অপেক্ষা কৰি আছে মই এইখিনিতে কওঁ যে প্ৰায় 1200 ছাত্ৰ ছাত্ৰীয়ে আজিৰ দিনটোত এবেকাছৰ এক্সাম দিব আৰু এই প্ৰচেষ্টা সমগ্ৰ নৰ্থ ইষ্টৰ ছাত্ৰ ছাত্ৰীয়ে জড়িত হৈ আছে আৰু আজিৰ এই ভিডিঅ'টোত আপোনালোকে এইখিনি কথাই গম পাব কেনেকৈ প্ৰায় 3 পৰা 5 মিনিটৰ ভিতৰত প্ৰায় 300 মেথছ তেওঁলোকে কেলকুলেশ্যন কৰিছে এবেকাছৰ জৰিয়তে আৰু ব্ৰেইন জিম কেনেকৈ ইয়াত হয় এই সকলোবিলাক কথা আজিৰ এই ভিডিঅ'টো আপোনালোকে জানিব পাৰিব কেনেকুৱা হ'ল এক্সাম আপোনাৰ ভালেই হৈছে বাৰু আৰু মেথছত কেনেকুৱা হৈছে আগতকৈ ঠিক হৈছে আগতকৈ বাৰু বহুতখিনি ইম্প্ৰুভ হৈছে আপোনাৰ বহুতখিনি মাল্টিপ্লিকেশ্যনৰ চামবিলাক আগতকৈও ইম্প্ৰুভ হৈছে আমাৰ আজি কিমান কুৱেশ্যন কমপ্লিট কৰিলা কাউণ্ট কৰিব নিদিয়ে তাত তেওঁলোকে কেনেকুৱা হৈছে ভাল হৈছে কিমান টাইম ল'লা আৰু চব ক্লিয়াৰ হ'ল আৰু এবেকাছ কৰি মেথছত কেনেকুৱা হৈছে আগতকৈ ঠিক হৈছে কেঁচা হৈ আগতকৈ ভাল হৈছে আৰু থেংক ইউ ছ' মাছ কেনেকুৱা হৈছে মাইনা এইফালে চাই পেলাই গোৱা তুমি ভালে হৈছে এইটো কি কয় ইমানো বেয়া হোৱা নাই ভালে হৈছে আৰু এবেকাছ কৰি তুমি মেথছত কেনেকুৱা হৈছে এতিয়া আগতকৈ ভাল হৈছে আগতকৈ ভালে হৈছোঁ আৰু আজি কিমান টাইমত কিমান কৰিব পাৰিলা কিবা আইডিয়া আছে এইটো কি কয় 5 মিনিটত এবেকাছ কৰিছোঁ 41টা আৰু ভিজুৱেল কৰিছোঁ 38টা আৰু মাল্টিপ্লিকেশ্যন ডিভিজন কৰিছোঁ 58টা টোটেল কিমান কুৱেশ্যন আহিছিলে টোটেল 63 থেংক ইউ ধন্যবাদ কেনেকুৱা হ'ল কেনেকুৱা হৈছে কিমান কুৱেশ্যন আহিছিল টোটেল গোটেইখিনি মিলি 60 কুৱেশ্যন আহিছিলে আৰু কিমান টাইম লাগিলে এনে আনুমানিক 5 মিনিটছ আৰু এবেকাছ কৰি তুমি মেথছত আগতকৈ বহুত শ্বাৰ্প হৈছা সদায় প্ৰেক্টিছ কৰি থাকা ব্ৰেইন জিম কৰি থাকা থেংক ইউ কেনেকুৱা হৈছে ভাল হৈছে কিমান কুৱেশ্যন আহিছিলে টোটেল আপোনাৰ টোটেল এটা লাইক 3টা ছেট থাকে আৰু এবেকাছ ভিজুৱেল মাল্টিপ্লিকেশ্যন তাতে আপোনাৰ 130টা কুৱেশ্যন থাকে আৰু টোটেল আৰু তোমাৰ ঘৰ ক'ত হয় মোৰ কাৰণে তেজপুৰ হয় আৰু তেজপুৰতে তুমি এবেকাছ শিকিছা তেজপুৰত এবেকাছ শিকিছোঁ এবেকাছ শিকি পেলাই মেথছত কেনেকুৱা হৈছে আগতকৈ ঠিক মেথছত আপোনাৰ কাউণ্টিংটো ফাষ্ট হয় কিবা আপুনি যদি এক্সাম দিছে স্কুলৰ এক্সাম থাকে যদি কাউণ্ট কৰিব লাগে সেইটো ফাষ্ট হয় সেইবিলাক বাইদেউ কেনেকুৱা হ'ল আৰু পেৰেণ্টছ হিচাপে নিজৰ সন্তানক এবেকাছত দিছে মেথছত কেনেকুৱা হৈছে আগত মেথছত বহুত ভাল হৈছে আচলতে এবেকাছৰ পাছৰ পৰা মানে আচলতে যিটো ধৈৰ্য লাগে ন পঢ়াত আৰু যিটো কনচেনট্ৰেশ্যন লাগে সেইখিনি অলপমান ফলপ্ৰসূ হোৱা যেন লাগিছে ভাল লাগিছে মাইনা কেনেকুৱা হ'ল কোৱা আৰু কুৱেশ্যন কিমান আহিছিলে কুৱেশ্যন অলমষ্ট এবেকাছৰ 80 আহিছে মাল্টিপ্লিকেশ্যনৰ 140 নে 120টা আহিছিল আৰু ভিজুৱেলৰ
80টা আহিছে আৰু তুমি কিমান টাইম মানত ক্লিয়াৰ কৰিছা? আমাৰ এবেকাছৰ 5 মিনিটছৰ আছিলে 5 মিনিটছৰ ভিতৰত মানে কমপ্লিট কৰিব লগা হৈছে বাকী মাল্টিপ্লিকেশ্যনৰ ভিজুৱেল 3 মিনিটছ থেংক ইউ ছ' মাছ ধন্যবাদ বাইদেউ ধন্যবাদ কেনেকুৱা লাগিলে কৰি ভাল লাগিলে আৰু তুমি ক'ৰ পৰা আহিছিলা শিৱসাগৰৰ পৰা আহিছোঁ শিৱসাগৰৰ পৰা আহিছিলা কিমান দিনৰ পৰা এবেকা শিকি আছা 2 বছৰমান হ'ল 2 বছৰমান আৰু এবেকা শিকাৰ পিছত মেথছত অকণমান ইজি হৈছে নে কেলকুলেশ্যনত অকণমান হৈছে থেংক ইউ চাওক এক্সাম ইতিমধ্যে হৈ গৈছে আৰু এইটো হৈছে চেকিং ৰুম আৰু ইয়াতে চেকিং চলি আছে বৰ্তমান পেপাৰসমূহৰ আৰু মেমে খুব ভালকৈ বুজাই ক'ব মেম খুব ইমান ডিচিপ্লিন হয় গোটেই এক্সামটো আৰু ইমান ষ্ট্ৰিক্ট হয় আৰু কোনো যাতে তাত অকণমানো বিসংগতি থাকিব নোৱাৰে মই দেখি আছোঁ অথনিৰ পৰা এইটো হৈছে চেকিং ৰুম কেনেকৈ হৈছে প্ৰক্ৰিয়া এইটো বাচ্চা যিবিলাক এতিয়া 11 মিনিটৰ কম্পিটিশ্যনটো দিলে বাচ্চাবিলাকৰ পেপাৰ এতিয়া লেভেল ৱাইজ এটা কৰি গ্ৰুপ বনায় 4টা কৰি গ্ৰুপ 3টা পেপাৰ আছে তো 4টা কৰি এটা গ্ৰুপ হ'ব টিচাৰৰ 4টা কৰি গ্ৰুপৰ লগত 3টা পেপাৰ চেকিং কৰিব একটা বাচ্চা 3টা পেপাৰ আছে প্লাছ 4th পাৰ্চন কৰিব আপোনাৰ টোটাল চেকিংটো চ' দিছ ইজ ভেৰি ডিচিপ্লিনড এইটো ডিচিপ্লিনত এনেকাৰণে কৰা হয় কোনো বাচ্চাৰ যেন ৰিজাল্টটো এনেকা হ'ব নালাগে যে বাচ্চাৰ হ'ব পাৰে ট্ৰফি পাব পাৰে নাপাব পাৰে কিন্তু কথাটো ভুল হ'ব নালাগে বাচ্চাৰ এইটো এটা আশা থাকে যে বাচ্চা যেন মানে মোৰ যেটো পাইছোঁ এইটো সঁচাকৈ পাইছোঁ চ' আৱাৰ মিষ্টেক আমাদের মিষ্টেকটো বাচ্চাৰ ওপৰত আহিব নাপায় তো নালাগে একচুৱেলি তো এইকাৰণে গ্ৰুপত এনেকা কৰি চেকিং হ'ব এইটো চেকিংটো লাগিব 1.5 ঘণ্টাৰ ভিতৰত তাৰপিছত আমাৰ আৰু একটা গ্ৰুপ আছে তাতে আমাৰ বহি আছে যেটো ডেটা এন্ট্ৰি কৰিব ডেটা এন্ট্ৰিৰ ভিতৰত আপোনাৰ বাচ্চাৰ পুৰা ৰিজাল্ট ওলাব প্ৰত্যেকটা বাচ্চাৰ ৰিজাল্টটো তাতে এন্ট্ৰি কৰা হ'ব তাৰ পৰা ওলানোর পিছত আপোনাৰ বাচ্চাৰ ৰিজাল্টটো যাব ষ্টেজত তাতে ডিক্লেয়াৰ কৰা হ'ব আপোনাৰ 4:30টাৰ পৰা আপোনাৰ ৰিজাল্টটো আৰম্ভ কৰিব চ' দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট ৰুম ইয়াতে কিন্তু বহুত কেইটা মানুহ বাহিৰৰ মানুহ কোনোবা সোমাব নোৱাৰে চ' উই আৰ দ্য পিপল ইট ইজ লাইক আ টিম কাৰেকশ্যন টিম বুলি কয় কাৰেকশ্যন টিমটো পুৰা জিম্মেদাৰি লয় বাচ্চাৰ কাৰেকশ্যনটো কৰে মেম আপুনি SIPৰ লগত ইমান দিনৰ পৰা জড়িত লগতে এবেকাছ যিহেতু SIP এবেকাছ একাডেমীৰ লগত জড়িত মেম আপুনি কিহৰ দায়িত্বত আছে আৰু কেনেধৰণে বৰ্তমান অসমত এই এবেকাছ চলি আছে অ'কে চ' 2009 ফেব্ৰুৱাৰীৰ পৰা এইটো আৰম্ভ কৰিছিলোঁ আৰু প্ৰথম আজি 14 বছৰ আমাৰ চেণ্টাৰটো যেটো লাচিত নগৰত আছে কিন্তু এইটো আজি ইমান বছৰত আজিও লাৰ্ণিং কৰি আছোঁ মই ঠিক আছে ইয়াতে এটা বস্তু আছে ইউ ক্যান টাচ দ্য লাইভস অফ দ্য স্মল চিলড্ৰেন আৰু ট্ৰান্সফৰ্মিং লাইভস অফ দ্য চিলড্ৰেন চ' দ্যাট ইজ আমাৰ লোকে এইটো গোটেই ভাৰতবৰ্ষত আছে অসমত কিন্তু 40টা চেণ্টাৰ আছে হা মই যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া কিন্তু মাৰ্কেটটো একদম এনেকা SIP নাছিলে কিন্তু বেলেগ এবাকাছ আছিলে কিন্তু বেলেগ এবাকাছটো ইমান ষ্ট্ৰং হ'ব পৰা নাই কাৰণ মেইন পাৰপাছ ইজ কোৱালিটি পেৰেণ্টছে এটা ট্ৰাষ্ট ৰাখে যে যিকোনো এডুকেশ্যন চিষ্টেমত যদি আমি বাচ্চাক দিওঁ তাতে কিন্তু আমাৰ বাচ্চা ভালকৈ শিকে বাচ্চাৰ কত কম্পিটিটিভ স্পিৰিটটো বাঢ়ে অ্যাবাকাস ইজ আ টুল ইটস আ very ancient tool of human calculator okay it has a very different history apni jodi google search kar to kintu definitely amar loke etu koy it's a counting device so basically when they do the calculation without any data so numbers are data but the data becomes a picture as a bead of abacus তো বিডৰ লগত যেতিয়া নাম্বাৰছটো আহি যায় বাচ্চাৰ ফিয়াৰ অফ নাম্বাৰছ গুচি যায় খেলাৰ লগতে এটা সামছ কৰি থাকে বুকছৰ লগত জড়িত থাকে কিন্তু পড়াশোনা নাম মনত নহয় চ' বাচ্চা কিন্তু নিজে গম নাপায় কেতিয়া তাৰ স্কিল ডেভেলপমেণ্ট হৈ আছে চ' দ্য অভাৰঅল স্কিল ডেভেলপমেণ্ট স্পেচিয়েলি হ'ল আজিকালি বাচ্চাৰ হ'ল কনচেনট্ৰেশ্যন কিয় বহুত ডিষ্ট্ৰেকশ্যন আছে আজিকালি দ্য মেইন ডিষ্ট্ৰেকশ্যন ইজ মোবাইল বিকজ আমাৰ লোকে 4 বছৰ পিছত লকডাউনৰ পিছত যেতিয়া বাচ্চা কৰি আছে এটা দ্য লকডাউন টাইম চিলড্ৰেন ৱাজ so much addicted মোবাইলৰ লগত তাৰ কাৰণে কিন্তু অনেক বাচ্চাৰ ম্যাথমেটিক্সও বেয়া হৈছে যদি আপনি পার্সেন্টেজ বুঝিবে সো দিস ইজ সামথিং হুইচ ইজ হেল্পিং দ্য চিলড্রেন তো বাচ্চাৰ কনসেন্ট্রেশনটো বঢ়ায় আর নাম্বার ইজ দ্য ফাস্টেস্ট ল্যাঙ্গুয়েজ অফ দ্য ওয়ার্ল্ড সো চিলড্রেন আর একচুয়ালি নাম্বারসের লগত আমালোকে পড়াশোনাটো কৰাও সো বেসিক্যালি তেতিয়া বাচ্চাটো যেতিয়া আহে অ্যাবাকাস কৰিব কাৰণে 11টা লেভেল আছে 11টা লেভেল প্ৰতিটা লেভেল 4 মাহ কৰি এটা কৰি ক্লাছ সপ্তাহত কৰিব লাগে 2 ঘণ্টা 15 মিনিটৰ ক্লাছ হয়
চ' ভেৰি নাইচ। আৰু তাৰ লগত একটা বস্তু আছে আমাৰ লোকে, আৰু দুটা বস্তু শিকাওঁ, ব্ৰেইন জিম এণ্ড স্পীড ৰাইটিং। স্পীড ৰাইটিং দুটা হাণ্ডেৰে লিখা ৰাইটিংটো এটাই স্পীড ৰাইটিং, স্পীড ৰাইটিং। চ' দ্যাট ইজ হোৱাট দ্য চিলড্ৰেন আৰ এবল টু ৰাইট নিটলি এণ্ড লেজিবিলিটি অফ ৰাইটিং শুড বি দেয়াৰ। আৰু ব্ৰেইন জিম ইজ আ ষ্ট্ৰেছ ৰিলিফ এক্সাৰচাইজ। আপুনি যদি ষ্ট্ৰেছ ৰিলিফ থাকে তাহলে আপোনাৰ ভিতৰত কি হ'ব, কাম কৰাৰ শক্তিটো আৰু বেছি বাঢ়িব। বাচ্চাও কিন্তু ষ্ট্ৰেছফুল আজিকালিৰ যেটো পঢ়াশুনা চিষ্টেম, তাৰ কাৰণে ষ্ট্ৰেছৰ কাৰণে যাতে ষ্ট্ৰেছ ফ্ৰী হয় ব্ৰেইন জিমটো তাৰ কাৰণে। যেতিয়া ষ্ট্ৰেছ ফ্ৰী হয় এক্টিভেট হয় ব্ৰেইনটো, আৰু তেতিয়া এনাৰ্জাইজ হ'লে বাচ্চা কিন্তু আৰু বেছি কৰি পঢ়াশুনা মনত ৰাখিব পাৰে, ৰিটেনশ্যন ৰিকল যেটো বুলি কয়। থেংক ইউ ছ' মাছ মেম, থেংক ইউ। চাওক বৰ্ণালী মেমকতো আগতে পাইছোঁৱে মই, গণেশগুৰি চেণ্টাৰ খুব ধুনীয়াকৈ আমি কৰিছিলোঁ, আৰু ইয়াত এতিয়া যিসকল টিচাৰ আছে তেওঁলোকে এইখিনি মানে স্কুটিনি কৰি আছে। স্কুটিনি কৰি আছে, হয়। তাৰমানে কি হৈছে, পেপাৰবিলাক অলপমান আগতে বাচ্চাবিলাকে কৰি আহিছে। চ' এতিয়া আমি এটা টীম বনাইছোঁ যাক আমি কাৰেকশ্যন টীম বুলি কওঁ। চ' ইয়াতে এৰাউণ্ড 60 মানুহ আছে আমাৰ আজি। তেওঁলোকে প্ৰথমতে পেপাৰ চেকিং কৰি আছে, 3খন পেপাৰ আছে, 3খন পেপাৰ চেকিং কৰি পেলাই আমাৰ ইয়াতে ডেটা এণ্ট্ৰি টীম এতিয়া ৰেডি হৈ আছে। তেওঁলোকে তাৰপিছত এণ্ট্ৰিখিনি কৰিব আৰু তাৰপিছত ৰিজাল্টখিনি উলিয়াব। ডেটা এণ্ট্ৰি মানে অনলাইনত গোটেইখিনি বস্তু পোৱা যায়? হয় হয়, অনলাইন মানে কি, আমাৰ পূৰা এটা ৰেডিমেড ছিষ্টেম আছে য'ত তেওঁলোকে মাৰ্কছখিনি এণ্ট্ৰি কৰি যাব, আৰু যেতিয়া মাৰ্কছখিনি এণ্ট্ৰি কৰি যাব তাৰ পৰা আমাৰ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ওলাই আহিব, আৰু আবেলি ইভিনিঙত 4টা 4:30 পিছতে ৰিজাল্ট ডিক্লেৰেশ্যনখিনি আৰম্ভ হ'ব। আৰু থেংক ইউ মেম, থেংক ইউ, থেংক ইউ মেম, থেংক ইউ। চাওক সমগ্ৰ ভাৰতবৰ্ষত 1 মিলিয়ন ছাত্ৰ ছাত্ৰী আছে যিসকলে SIPৰ লগত জড়িত হৈ আছে, এবেকাছৰ লগত জড়িত হৈ আছে, আৰু লাহে লাহে বৃদ্ধি হৈ গৈ আছে। এতিয়া অসমত SIPৰ কথা আমি লাহে লাহে গম পাইছোঁ, এবেকাছৰ কথা গম পাইছোঁ, আৰু বহু ছাত্ৰ ছাত্ৰী আজি ইয়াত জড়িত হৈ আছে। আৰু ছাৰে মোক ক'ব যে ছাত্ৰ ছাত্ৰী কেনেকৈ জড়িত হৈ আছে SIPৰ লগত বা এবেকাছৰ লগত। सर कितने स्टूडेंट्स हैं अभी इंडिया पे, और नया स्टूडेंट कैसे आ रहे हैं SIP में? अभी फिलहाल इंडिया में हमारे साथ हर वीकेंड में ऑलमोस्ट 1.5 लाख बच्चे पढ़ते हैं। हर वीकेंड में? हर वीकेंड हमारे पास ऑलमोस्ट 1.5 लाख बच्चे आते हैं, जो हमारा करंट नंबर है इस बार। और पिछले साल हमने ऑलमोस्ट 1 लाख नए बच्चों ऐड किया था। इस साल भी हमारा उतना ही टारगेट है कि कम से कम 1 लाख से ज़्यादा नए बच्चे ऐड करें। तो करंटली जैसे मैंने बोला ऑलमोस्ट 1.5 लाख बच्चे हर वीकेंड आते हैं, जो ये अबैकस का प्रोग्राम सीखते हैं, और उसका जो भी बेनिफिट है उनको, उनका स्ट्रॉन्ग मैथमेटिक्स एंड उनका एकेडमिक्स में बहुत अच्छा यूज़ हो रहा है, ताकि वो आगे जाके सक्सेसफुल बन सके। और इंडिया का तो मालूम हो गया 1 मिलियन स्टूडेंट अभी यहाँ पे है। इंडिया से तो असम की तरफ आते हैं या नॉर्थ ईस्ट की तरफ आते हैं, तो नॉर्थ ईस्ट कैसे जुड़ रहे हैं? तो अगर ओवरऑल देखा जाए तो इंडिया के बाद पहला आता है ईस्ट रीजन। तो ईस्ट रीजन में हमारे पास ऑलमोस्ट 50,000 बच्चे हैं, 50,000 चिल्ड्रन वी हैव इन ईस्ट रीजन। और स्पेसिफिकली जब हम आसाम की बात करते हैं तो ऑलमोस्ट वी हैव ऑलमोस्ट 12,000 प्लस चिल्ड्रन इन आसाम। हाँ, तो ऑलमोस्ट हमारे 40 से ज़्यादा सेंटर्स है जो इन 10-12 हज़ार बच्चों को सिखा रहे हैं आसाम में। और पूरे इंडिया में कितने सेंटर्स हैं? पूरे इंडिया में हमारे 950 सेंटर्स है। वी आर 950 एंड वी आर ग्रोइंग। मे बी बाई नेक्स्ट मंथ वी शुड क्रॉस 1000 सेंटर्स, दैट इज़ आवर एम। एंड नेक्स्ट मंथ इज़ आवर एनिवर्सरी ऑल्सो, 21st एनिवर्सरी, और हमने एक एम लेके चल रहे कि बाबा नेक्स्ट मंथ हमारा 1000 सेंटर बन जाए। और पेरेंट्स और स्टूडेंट के साथ कैसे जुड़ रहे हैं, कैसे आप लोग इन्फॉर्मेशन दे रहे हैं कि हम लोगों के साथ आप लोग जुड़िए? तो हम 2 तरीके के कॉन्टेस्ट करते हैं। ये जो कॉन्टेस्ट हो रहा है जो इंटरनल बच्चों के लिए है, जो ऑलरेडी हमारे साथ जुड़ चुके हैं, तो उनका जो स्किल है वो ज़्यादा बढ़े, इसलिए हम ये प्रोडिजीज करते हैं ताकि वो ज़्यादा प्रैक्टिस करें। वो एग्जिस्टिंग बच्चों के लिए हो गया। अभी जो नए बच्चों जोड़ने हैं उसके लिए हम अरिथमेटिक जीनियस कॉन्टेस्ट करके करते हैं, जो इंटर स्कूल ऑल इंडिया लेवल का कॉन्टेस्ट रहता है। पिछले साल ऑलमोस्ट 1200 स्कूल्स ने पार्टिसिपेट किया था, और ऑलमोस्ट 6 लाख बच्चों ने पार्टिसिपेट किया था राउंड 1 में। तो उसके थ्रू उसमें जो फिल्ट्रेशन होता है, जो राउंड 1 से राउंड 2 में सिलेक्ट होता है, तो हम वहाँ पे पेरेंट्स को भी अनुरोध करते हैं कि वो भी आए और देखें कि हम एग्जैक्टली बच्चों को क्या सिखाते हैं। लास्ट क्वेश्चन सर, अभी यहाँ पे सेबा का मुख्य अतिथि आया था। सो सेबा के साथ अगर SIP जुड़ जाता है तो असम का जो गवर्नमेंट स्टूडेंट है, गवर्नमेंट स्कूल है, वहाँ पे ये तो सिखा सकते हैं ना आप लोग? ऐसे कुछ बात हुआ?
ज़रूर अभी हम वो वही बोल रहे थे कि गवर्नमेंट स्कूल्स में ये चलना चाहिए, लेकिन वही है जैसे एजुकेशन पॉलिसी भी आ गया। हाँ, लेकिन कैसे फंडिंग, ये थोड़ा सा इसके लिए फंडिंग की ज़रूरत है। अगर वो उनकी तरफ से कुछ फंडिंग वगैरह ऑर्गेनाइज कर सकते हैं तो थोड़ा हम फीस में जो भी मैक्सिमम कंसेशन वगैरह हो सकता है, लेकिन बेसिक मिनिमम उसका जो भी कॉस्ट है एक्स्ट्रा क्लास होता है। हाँ, तो उसका एक्स्ट्रा क्लास करिकुलम में ऐड करना, स्कूल का एग्री करना इन सारी चीज़ों के लिए, वो सारा चीज़ है। तो थोड़ा सा कॉम्प्लिकेटेड रहता है, लेकिन अगर उन्होंने हेल्प किया, अगर वो स्ट्रक्चर बनता है तो ज़रूर हम कर सकते हैं ये चीज़। हमारे दिन में अगर ये होता तो हम मैच में 100 में 100। आपने उनका स्पीच सुना होगा, उनके दादाजी वगैरह ये चीज़ करते थे, तो ये हमारे पास था। लेकिन बीच का जो 2-3 जनरेशन है वो सब कैलकुलेटर फ़ोन की वजह से सब, तो दिस इज़ वन एफर्ट कि बाबा बच्चों को ये सिखाए और इसका उनको ना कि सिर्फ मैथमेटिक्स में, उनका पूरा ओवरऑल लाइफ में कैसे सक्सेसफुल बन सकता है उसके लिए जो फाउंडेशन है वो हम इसमें बनाते हैं। थैंक यू सो मच, थैंक यू। এইবাৰ মোৰ লগত উপস্থিত আছে দীনেশ ভিক্টৰ ছাৰ, আৰু তেখেত হৈছে নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল SIPৰ ডাইৰেক্টৰ হয় ছাৰ, राइट सर। सर इंडिया पे कैसे आया SIP एकेडमी और ये एबेकस, ये तो आप अच्छे से समझा सकते हैं। ये एक लंबा स्टोरी है, मैं छोटा सा बताता हूँ। तो पहले सबसे पहली बात ये था कि जब मैंने कॉलेज ख़त्म किया और मैं एक नॉर्मल कंपनी में काम कर रहा था, तो कुछ आइडिया है कि मुझे कुछ शुरू करना है, कुछ स्टार्ट करना है बस। तो मैंने और कुछ फ्रेंड्स के साथ ये पहले आइडिया था कि हम कैसे शुरू करें। तो मेरा लक था कि मेरे एक क्लोज़ फ्रेंड की मदर को एबेकस के बारे में कुछ पता था, क्योंकि वो मलेशिया गई थी। हाँ, तो जब क्योंकि मलेशिया गई थी उसको कुछ आइडिया पता था एबेकस के बारे में। तो बिना कुछ सोचे समझे, बिना कुछ ग्रेट आइडिया का, हमने बोला चलो कुछ अच्छा लग रहा है, और हम यंग थे, तो यंग होने के टाइम थोड़ा जोश भी रहता है, तो हमने सोचा कि चलो शुरू करते हैं। तो जब हमने पहले शुरू किया था मेरे को ज़्यादा आइडिया नहीं था ऑनेस्टली कि क्या है और क्या होने वाला है, लेकिन धीरे धीरे जैसे समय चलता गया मुझे काफ़ी इस प्रोग्राम में समझ में आया, और 1 साल के अंदर ही मुझे समझ में आ गया कि एक बहुत ही अद्भुत और पावरफुल प्रोग्राम है, और इससे बड़ा सिस्टमेटिक वे से बच्चों का डेवलपमेंट हो सकता है। देखा, कोई भी बच्चा, नॉर्मल बच्चा जो आपको लगता है कि नॉर्मल एवरेज बच्चा है, अगर ये प्रोग्राम में उसने ज्वाइन किया और सिस्टमेटिकली 2, 3, 4, 5 लेवल ख़त्म किया, तो 5 लेवल के बाद आपको लगेगा वाह क्या हो गया इस बच्चे को, अमेजिंग। तो ये हर बच्चा कर सकता है, ये मुझे बहुत अच्छा लगा कि कोई भी बच्चा कर सकता है, और इसमें कुछ मैजिक नहीं है, बड़ा सिस्टमेटिक, लॉजिकल, सिस्टमेटिक प्रोसेस है, और इसलिए मैं पूरा इसमें इन्वॉल्व हो गया, और अभी 21 साल हो गए शुरू। खुद किया था ज़रूर, इसीलिए मेरे को ज़्यादा समझ में आया, और मैंने खुद सीखा और खुद ट्रेन भी किया टीचर्स को, क्योंकि जब शुरू में करते हैं कंपनी सब करना पड़ता है, तो सब कुछ करना पड़ता है। तो मैंने शुरू किया, और इसके लिए मेरा ज़्यादा इस प्रोग्राम में लगाव हुआ और प्यार ज़्यादा हो गया, और आज भी 21 साल के बाद भी काफ़ी अमेजिंग है कि कैसे बच्चे इतना इजीली और इतना अमेजिंगली डेवलप हो जाते हैं। सर शुरू हुआ मलेशिया में, अब तो इंडिया में इसका ज़्यादा प्रसार हो रहा है, ज़्यादा सीख रहे हैं स्टूडेंट, 1 मिलियन स्टूडेंट अभी आप लोगों के साथ जुड़ते हैं। इसके बाद मैं एक बात पूछना चाहता हूँ सर, आप IIT से था, राइट सर? तो IIT से यहाँ तक तो वही मैं कह रहा था, IIT के बाद मैंने फिर MBA किया IIM अहमदाबाद, और उस दिनों काफ़ी कंफर्टेबल जॉब भी था मेरा, कॉर्पोरेट वर्ल्ड में, बॉम्बे में काम करता था, बेंगलोर में। तो जैसे मैंने बताया कि लाइफ कंफर्टेबल था, लेकिन जब यंग होते हैं तो कुछ और करने का, हमेशा अलग करने का आइडिया आता है, और कुछ लाइफ को कॉम्प्लिकेट करने का आइडिया आता है। तो इसलिए मैंने सोचा कि चलो कुछ तो अलग करते हैं, डिफरेंट करते हैं, और खुद करने के आइडिया में, जैसे मैंने बोला था, मेरे फ्रेंड्स के मदर को इस आइडिया का आइडिया था, तो मैंने कुछ पता ही नहीं था, हमने सोचा चलो कुछ तो नया है, कुछ डिफरेंट है, ट्राई करते हैं, देखते हैं क्या होता है। लेकिन अंदर आने के बाद समझ में आया इतना अच्छा प्रोग्राम और इतना पावरफुल प्रोग्राम है, और जैसे मैंने बताया क्योंकि मेरा ट्रेनिंग भी हो गया था, और इसलिए ये हमने पूरा इन्वॉल्व हो गए। मैंने जॉब को रिज़ाइन किया, एक्चुअली जब मैंने जॉब रिज़ाइन किया तो मेरे पेरेंट्स को काफ़ी शौक हो गया कि इतना फॉरेन बैंक का जॉब आप रिज़ाइन करके क्या करने वाले हो, बच्चों को मैथ्स पढ़ाने वाले, और वो भी लाइक ट्यूशन टाइप्स मैथ्स, तो इससे क्या होगा, तुम्हारा लाइफ कैसे बनेगा, तुम कैसे अपना सैलरी बनाओगे। बट यंग था, इन कॉन्फिडेंस था, लग गया और अच्छा हो गया, ओवर टाइम अच्छा हो गया। अभी जैन सर आया था जो सेवा से है, उसने एक बात बताया कि ये हम लोगों का दादा परदादा से चल रहा था, ये ट्रेडिशनल है या ये इंडिया का था या मलेशिया ने लेके गया फिर इंडिया में आया? सर ये हिस्ट्री थोड़ा ठीक है, इसका हिस्ट्री काफ़ी इंटरेस्टिंग है। देखो मैथ्स काफ़ी लोग माइंड में करते हैं, जब हम लोग का परदादा भी था स्कूल में वो लोग मैथ्स बिना कोई सम से मैथमेटिक्स करते थे, लेकिन ये एबेकस के साथ करना ये एक नया सिस्टम है। ये ओरिजिनली देखा जाए तो कहते हैं कि
पता नहीं कहाँ, इजिप्ट या मे बी ग्रीस में शुरू हुआ था, बट जहाँ ज़्यादा फेमस हुआ ये है कि ईस्ट एशिया में, ईस्ट एशिया मतलब जापान, कोरिया, चाइना, ताइवान, वहाँ पे ज़्यादा फेमस हुआ। और टिल रिसेंटली बताऊँ, मे बी अबाउट 50 साल के पहले ये सिर्फ कैलकुलेशन के लिए यूज़ किया जाता था। तब कैलकुलेटर नहीं थे, तो सम्स करने के लिए कैलकुलेट। अगर आपके पास कोई है जो कोरिया, जापान ट्रैवल किया 1970s या 1960s में, अभी भी रिसेंटली कैलकुलेटर के पहले काफ़ी दुकानों में, शॉप्स में एडिशन सब्ट्रैक्शन के लिए यूज़ करते थे, पूरा बिल ऐड करने के लिए एडिशन, बट उतना ही था, बट सिर्फ एडिशन सब्ट्रैक्शन। लेकिन लास्ट 30-40 ईयर्स में ये एक बच्चों के ट्रेनिंग प्रोग्राम में एक नया कॉन्सेप्ट आया। ये कॉन्सेप्ट पहले नहीं था, ये नया है। मैं कह रहा हूँ उसके लिए सिर्फ कैलकुलेशन का आइडिया था, लेकिन बच्चों को ट्रेन करा के उनको मेंटल अरिथमेटिक कराना, ये एक नया कॉन्सेप्ट है। और इससे सिस्टमेटिकली कैसे उनको बुक्स दे के, हर लेवल का बुक्स और सिस्टमेटिकली ट्रेन करके, और ये कॉन्सेप्ट एक्चुअली देखा जाए तो कहते हैं कि चाइना में है, जापान में है, बट ताइवान और एक्चुअली फेमस मलेशिया से हुआ। इसका भी एक इंटरेस्टिंग कारण है, थोड़ा मैं हिस्ट्री बताऊं। चाइना, जापान के लोग इंग्लिश नहीं जानते, वो सिर्फ चाइनीज़ जानते हैं, तो बाकी कंट्रीज़ को समझ में नहीं आता क्या कर रहे हैं। लेकिन मलेशिया में क्योंकि ब्रिटिश कंट्रोल करते थे, उनको इंग्लिश भी पता था, तो इसके कारण वो लोग बुक्स इंग्लिश में कन्वर्ट कर पाए। इसके कारण इंडिया और बाकी कंट्रीज़ में ईजिली आया, अवेलेबल हो, क्योंकि हमको भी इंग्लिश आता है। तो ओरिजिनली चाइनीज़ सिस्टम है, जापानीज सिस्टम है या कहते हैं, बट इंटरनेशनली जब देखा जाए तो मलेशिया का काफ़ी रोल है इसमें स्प्रेड करने के। लेकिन आज के दिन में देखा जाए, मलेशिया छोटा कंट्री है और इंडिया से मच लार्जर कंट्री, तो इंडिया में ये और भी बड़ा है। और हमने भी 5 साल पहले जो मलेशियन कंपनी थी उसको टेक ओवर कर लिया, तो अभी हम इंटरनेशनल में भी ये प्रोग्राम डिस्ट्रीब्यूट करते हैं। अभी हम ऑलमोस्ट 11 कंट्रीज़ में अभी हम लोग का ये SAP एबेकस प्रोग्राम बाकी कंट्रीज़ में भी चल रहा है। तो हिस्ट्री देखा जाए तो ओरिजिनली कहा जाए तो ईस्ट एशिया का है कॉन्सेप्ट, और ये सिर्फ मैथ्स कैलकुलेशन के लिए था, ये मेंटल अरिथमेटिक के लिए नहीं था, लेकिन और बच्चों के ट्रेनिंग के लिए भी नहीं था। लेकिन ये बच्चों का ट्रेनिंग लास्ट 40-50 ईयर्स का ही ज़्यादा फेमस हुआ, और इंडिया में अबाउट 20-21 ईयर्स से बहुत फेमस है। सो माच सर। नेशनेल और इंटरनेशनेल जिजन कोअर्डिनेटर बा যোন জড়িত হৈ আছে তেখেতৰ লগত কথা পাতিলোঁ। কিন্তু আমাৰ অসম আৰু নৰ্থ ইষ্টক লৈ কোন জড়িত হৈ আছে? তৰুণাভ দত্ত ছাৰ, আৰু ছাৰক নমস্কাৰ জনাইছোঁ ছাৰ। ইমান ধুনীয়াকৈ ইমান ডিচিপ্লিনেৰী হৈ গৈ আছে অনুষ্ঠানটো, মই ৰাতিপুৱাৰ পৰা এতিয়ালৈকে চাই আছোঁ। ইমান ষ্ট্ৰিক্ট, ইমান ডিচিপ্লিন, সকলো জড়িত হৈ আছে। ক'ভিডৰ বাবে 2 বছৰ নহ'ল, এইবাৰ আকৌ হৈছে। ইমান ষ্টুডেণ্টক কণ্ট্ৰল কৰা, একেলগে লৈ যোৱা, কেনেকুৱা? হয়, এইটো মানে ক'বলৈ গ'লে ফুল প্লেনিং আৰু যি হৈ আছে সেইটো আমাৰ 3 মাহৰ প্লেনিঙৰ সেইটো ফল আপুনি ক'ব পাৰে। আমাৰ যোনটো ক'ভিডৰ আগতে হৈছিলে লাষ্ট 2020ত আমি LNIP ইনড'ৰ ষ্টেডিয়ামত পাতিছিলোঁ, তাত মানে তেতিয়াই 2000ৰ ওপৰত বাচ্চাই পাৰ্টিচিপেট কৰিছিলে। তো এই বছৰ আমি 2023ৰ পৰা আমি চেষ্টা কৰি আছোঁ কি ক'ত পাতিম এই কম্পিটিশ্যনটো, কাৰণ প্ৰত্যেক বছৰতে আমাৰ দৰকাৰ হয় ৰিজনেল লেভেলৰ বা ষ্টেট লেভেলৰ, বাট দেয়াৰ আৰ ন' আদাৰ ফেচিলিটিজ বা ইনফ্ৰাষ্ট্ৰাকচাৰ আমি পাইছোঁ গুৱাহাটীত এভেইলেবল আছে কেইটামান ইনড'ৰ ষ্টেডিয়াম, বাট তাত মানে স্পৰ্টছ ইভেণ্টৰ বাহিৰতে বেলেগ ইভেণ্টৰ কাৰণে তেওঁলোকে নিদিয়ে, মানে হাইকোৰ্টৰ কিবা এটা অৰ্ডাৰ আছে, গতিকে আমি ইয়াত পাতিছোঁ। আৰু নাম্বাৰটো আমাৰ 1200ৰ ভিতৰত ৰাখিব লাগিছে। মানে বহুত পেৰেণ্টক আমাৰ না ক'বলৈ লগা হৈছে, বহুতে আৰু মোৰ দেন 1000 পেৰেণ্টছক আমি মানে তাহাঁতৰ ইচ্ছা ৰাখিব পৰা নাই। তো সেইটো কি হয়, আমাৰ যোনটো টিম, সেইটো গোটেই টিম ৱৰ্ক। প্ৰত্যেক আপুনি চাব ইয়াতে আমাৰ চেকিং হৈ আছে, এটা স্লট হৈ গ'ল, এতিয়া গোটেই টিচাৰ্ছ তাহাঁতে চেকিং কৰি আছে। চেকিঙো সেইটো এটা মানে খুব ইউনিক এটা মানে আমাৰ কালচাৰ ক'ব পাৰে বা এটা প্ৰচেছ ক'ব পাৰে, যোনটো আমাৰ SIP একাডেমি এষ্টাব্লিছ কৰিছে, আৰু তাতে আমি কণ্টিনিউৱাছলি সেই প্ৰচেছটো ফ'ল' কৰি গৈ আছোঁ। তাৰে আমাৰ এইটো ফল কি আমি গোটেইখিনি ভালদৰে এক্সিকিউট কৰিব পাৰিছোঁ। আৰু হয় ছাৰ, মই দত্ত ছাৰৰ পৰা 2টা প্ৰশ্ন জানিব লাগিব। এইখিনিয়ে যে ইমান ছাত্ৰ ছাত্ৰী আৰু ইমান শিক্ষক বুলিয়ে ক'ব পাৰি, কাৰণ যিসকল অল দ্য টিচাৰ্ছ হয়, আৰু ইমানখিনি চেণ্টাৰ, প্ৰায় 40টা চেণ্টাৰ অসমত আছে ন ছাৰ? বেছি 50 হৈ গৈছে আমাৰ। মানে এই প্ৰত্যেক মাহতে আমাৰ এটা দুটা চেণ্টাৰ্ছ বাঢ়ি গৈ আছে।
অহা মাহতে এই মাহতে আমি এটা চেণ্টাৰ আৰম্ভ কৰিছোঁ, সেইটো হ'ল আমাৰ গোলাঘাটত, আৰু অহা মাহতে আমাৰ এটা নতুনকৈ চেণ্টাৰ আৰম্ভ হ'ব, সেইটো নৰ্থ লখিমপুৰত, আৰু কেইটামান নেক্সট 2 মাহৰ ভিতৰত। তো চেণ্টাৰ কণ্টিনিউছলি বাঢ়ি গ'ল। 2009ত আমি আৰম্ভ কৰিছিলোঁ এটা চেণ্টাৰ দি পেলাই ফাৰ্ষ্ট, আৰু তাত আমাৰ প্ৰথমতে 90 মান ষ্টুডেণ্টছ হৈছিলে, আৰু আমাক ডন বস্কো স্কুল পাণবজাৰ গুৱাহাটী যোনটো ফাদাৰ অফ ডন বস্কো স্কুল থেলেকেট সেইটো সময়ত আছিলে, তেওঁ মানে বহুত সহায় কৰিছিলে, মানে হি ৱাজ লাইক আৱেৰ অফ SIP Abacus ছামথিং লাইক ডেট। চ' আমি কিবা এটা মানে বেলেগ মানে চ'ৰ্চত আমি SIP Abacusৰ লগত মানে এটা কানেকশ্যন পাইছিলোঁ। এণ্ড দেন আমি এটা ৰিচাৰ্চ কৰিলোঁ কি ইয়াত আছে নে নাই, বেলেগ বেলেগ এবেকাছ তেতিয়া সেইটো সময় আছিলে, কিন্তু SIP Abacusটো নাছিলে। আমাৰ ওচৰতে কলিকাতাত আছিলে তেওঁ মানে SIP Abacus। তাৰপিছত ফাৰ্ষ্ট আমি চেণ্টাৰটো খুলিলোঁ ফেব্ৰুৱাৰী মাহত 2009ত। তাৰপিছত লাহে 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 এই যোনটো জাৰ্ণি 15 বছৰত, সেইটো মানে বহুত আপছ এণ্ড ডাউনছ আছে, বহুত মানে সংঘৰ্ষ কৰিব লাগিছে। বহুত ক্ষেত্ৰত আমাৰ মানুহে প্ৰথমতে বিলিভ কৰা নাছিলে, বিকজ এইটো এটা চিলড্ৰেনৰ স্কিল প্ৰগ্ৰাম বা এডুকেশ্যন প্ৰগ্ৰাম ক'বলৈ গ'লে। ইয়াত যোনটো ৰিজাল্ট সেইটো এটা দেৰিকৈ আহে, মানে এটলিষ্ট 3-4 ইয়াৰ্ছৰ পিছতেই মা দেউতাহঁতে গাৰ্জিয়ানহঁতে গম পাব কি ধৰণৰ বেনিফিটছ তেওঁলোকৰ বাচ্ছাই পায়। তো প্ৰথম ইনিচিয়েল ষ্টেজত আমাৰ বহুত পৰিশ্ৰম কৰিব লাগিছিল। চ' ইট ৱাজ অল একচুৱেলি থ্ৰু টিম ৱৰ্ক এণ্ড লট অফ ছুৱেট উই হেভ given over here to bring it in this particular level. But COVID টাইমতে particular 2020-21ত অলপমান এফেক্ট হৈছিলে, কিন্তু এভৰি বিজনেছ গট এফেক্টেড, আমাৰো হৈছিলে। বাট আমাৰ যোনটো ভিজনাৰী লিডাৰশ্বিপ দিনেশ ছাৰকো আপুনি শুনিলে, চ' তেওঁলোকৰ ফুল টীম আমাক ইমান ছাপৰ্ট কৰিছে কি আমি অনলাইনত গোটেইখিনি লৈ যাব পাৰিছিলোঁ সেইটো সময়ত। আমাৰ 90% বাচ্চাক আমি ট্ৰেইনিং কণ্টিনিউ ৰাখিব পাৰিছিলোঁ সেইটো সময়ত, আৰু গতিকে আমাৰ মা দেউতাৰ পেৰেণ্টছৰ যোনটো ট্ৰাষ্ট আমাৰ ওপৰত সেইটো বহুত বাঢ়ি গৈছিলে। এণ্ড যেতিয়া আমি লকডাউন খোলা হ'ল, মানে লকডাউন উঠি গ'লে 2021ৰ পিছফালত, তেতিয়া আমি দেখা পালোঁ কি বহুত বেছি আৰু এটা পজিটিভ মানে আমাৰ এই প্ৰগ্ৰামৰ ওপৰতে মা দেউতাহঁতৰ এটা ইম্পেক্ট আহিলে, আৰু গতিকে ওৱান আফটাৰ আনাডাৰ এণ্ড উই হেভ কণ্টিনিউইং এণ্ড ফৰ হোল জাৰ্ণি I said I would definitely say কি আমাৰ যোনটো টীম মোৰ লগত যুক্ত আছে, যিমান ইয়াতে আমাৰ ফ্ৰেঞ্চাইজিজ আছে, প্ৰত্যেকক আমাৰ যোনটো টীম সেইটো বহুত ভাল, এণ্ড প্ৰত্যেকক আমাৰ ছাপৰ্ট দিয়ে, প্ৰত্যেকক আমাৰ যোনটো মেইন কালচাৰ আমি ডেভেলপ কৰিছোঁ আৰু ফ'ল' কৰি আছোঁ, তাত মানে একেলগে আমি চব বস্তু কৰোঁ আৰু আমাৰ টিচাৰ্ছহঁতেও বহুত পৰিশ্ৰম কৰে, আমাৰ লগত যুক্ত হৈ থাকে, আৰু তাহাঁতৰো বহুত মানে আমি ভাবোঁ কি আমাৰ এইটো এটা যোনটো ফেমিলি এক্সটেণ্ডেড, তাত ইমান মানুহ হৈ আছে এতিয়া, আৰু তেওঁলোকে চবেই মানে কোনে কিমান আৰ্ণ কৰিছে সেইটো একদম পিছৰ কথা, বাট কোনে কিমান মানে বাচ্চাক ট্ৰেইনিং কৰিব পাৰিছে, কিমান বাচ্চাক GMC-লৈ লৈ যাব পাৰিছে, তাহাঁতৰ ভিতৰত এই কম্পিটিশ্যনটো আমাক বহুত মানে ভাল পাওঁ, আৰু সেইটো লাহে লাহেকৈ বহুত আৰু ডেভেলপ হৈ গৈ আছে বস্তুটো। আমাৰ টিচাৰ্ছৰ ভিতৰতে এটা কম্পিটিশ্যন থাকেই, কোনে কিমান বাচ্চাক ভালকৈ বস্তুটো ডেলিভাৰ কৰিব পাৰিব। তো সেইটোৰ আজি যোনটো কম্পিটিশ্যন পাৰ্টিকুলাৰলি আপোনালোকে দেখাই পালে 1200 মান ষ্টুডেণ্টছ আজি পাৰ্টিচিপেট কৰিছে বিভিন্ন লেভেলত, আৰু ৰিজাল্টৰ কাৰণে আমি ৱেইট কৰি থাকিম। 4টাৰ পৰা ৰিজাল্ট আমাৰ আৰম্ভ হ'ব দিয়া ইয়াতে। অলমষ্ট 350 মান ট্ৰফিজ, আপুনি অলপ ট্ৰফিটো দেখাব, হয় তাতে দিয়া হ'ব বাচ্চাৰ প্ৰত্যেকক। আমি যিমান পাৰোঁ বেছিকৈ আমি বাচ্চাক ট্ৰফি দিওঁ, কিয়নো তাহাঁতৰ কাৰণে ষ্টেজত গৈ আমাৰ MD বা আমাৰ ৰিজনেল মেনেজাৰৰ হাতৰ পৰা এটা ট্ৰফি লোৱা, ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড বা চেম্পিয়ন, সেইটো গৌৰৱৰ কথা, আৰু তাহাঁতৰ মটিভেশ্যন লেভেলটো বহুত বঢ়াই দিয়ে, আৰু এই কম্পিটিটিভ নেচাৰটো তাহাঁতক মানে এইটো লাইফত এটা লাৰ্ণিং হৈ যায় কি কেনেকৈ আমি মানে কম্পিটিশ্যনত ভাগ ল'ব লাগিব, কেনেকৈ আমাৰ কম্পিটিটিভ স্পিৰিটটি কণ্টিনিউ ৰাখিব লাগিব। তো ষ্টুডেণ্টছৰ কাৰণে এইটো বহুত ভাল, গতিকে আমি সদায় এনকাৰেজ কৰোঁ তাহাঁতক কি আহক পাৰ্টিচিপেট কৰক। এটা বস্তু মই সুধি থ'ম, আজি যিহেতু চেবাৰ পৰা আহিছিল বিশেষ অতিথি, মই এইটো ক'ব পাৰোঁ নেকি ডাইৰেক্ট দৰ্শকক যে কেতিয়াবা
এনেকুৱা হ'বলৈ গৈ আছে নেকি যে SIP একাডেমি এবেকাছ একেলগ হৈ পেলাই চৰকাৰী স্কুলত সেৱাৰ জৰিয়তে এই এবেকাছৰ ট্ৰেইনিং দিয়াৰ পৰিকল্পনা আছে এক্সট্ৰা কেৰিকুলাৰ হিচাপে? সেইটো মই একো ক'ব নোৱাৰিম, কাৰণ সেইটোতো গভৰ্ণমেণ্টৰ বা সেৱা বোৰ্ডৰ নিজস্ব ডিচিশ্যন এটা। কিন্তু এতিয়ালৈ আমাৰ যোনটো প্ৰগ্ৰাম বা এবেকাছ পাৰ্টিকুলাৰলি চবেই মানে প্ৰাইভেট ছেক্টৰতে হৈ আছে। হয়, চ' আমাৰ এডুকেশ্যন ছিষ্টেমত কিমানখিনি আমাৰ ডিচিশ্যন মেকাৰ্ছ বা এডুকেশ্যনিষ্ট তাহাঁতে আছে, তাহাঁতে ল'ব পাৰিব। লং ৰান আমি গৈ হ'ব পাৰে কি এইটো আমি আশা ৰাখিব পাৰিম কি এনেকুৱা এটা এইবিলাক বস্তুৱে আহি আছে লাহে 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 লাহে। কেইটামান স্কুলত আমি জানো, আমাৰ জনামতে কি আছে কি এবেকাছ শিকোৱা হয়, বাট জাষ্ট আ নেম অফ এবেকাছ, জাষ্ট আ টাচ। ইমান ডিপাৰ লেভেলত ট্ৰেইনিং কেতিয়াও স্কুলত আজিলৈ ইণ্ডিয়াত মোৰ জনামতে দিয়া হোৱা নাই। মই এটা নিউজত পঢ়িছিলোঁ, মানে জাপান বা চাইনাত তাহাঁতৰ মানে প্ৰাইমাৰী এডুকেশ্যন ছেক্টৰতে, মই নাজানোৰে, মানে জাষ্ট মই নিউজত দেখা পাইছিলোঁ, তাহাঁতৰ মানে সেইটো আছে কম্পালচাৰী। প্ৰত্যেক বাচ্চাক ট্ৰেইনিং দিয়ে, মানে শিকেই তাহাঁতৰ। যেনেকৈ আমাৰ হিষ্ট্ৰী পঢ়িবই লাগে, জানিবই লাগিব, তেনেকুৱা এবেকাছ তাহাঁতৰ পঢ়িবই লাগিব, এনেকুৱা আৰু। তো আমাৰ ইয়াতে এতিয়াও অহা নাই। সেইটো যদি হৈ যায় ভাল লাগিব, আৰু আশা কৰিছোঁ এই অনুষ্ঠানটোৰ জৰিয়তে আজিৰ পৰা অসম চৰকাৰে বা শিক্ষামন্ত্ৰীয়ে হওক বা অসমৰ নতুন এডুকেশ্যন পলিচি যিসকলে ইমপ্লিমেণ্ট কৰিব তেওঁলোকে অকণমান চিন্তা কৰি চাব। থেংক ইউ। হ'লে ভাল আশাবাদী থাকিব লাগিব মানুহক। থেংক ইউ ছ' মাছ।